অসমতে থাকি অসমীয়া ভাষা ব্যৱহাৰত নিষেধাজ্ঞা মৰিয়নিৰ তৈলক্ষেত্ৰত এই মৰখা এটা বহিৰাগত প্ৰতিষ্ঠানৰ আত চাই বন্ধ কৰিলে অইল মেক্স প্ৰতিষ্ঠানৰ সকলো কাম-কাজ প্ৰতিবাদস্থলীত মোতায়েন আৰক্ষী অৰ্ধসামৰিক বাহিনী মৰিয়নিৰ এটা তৈলক্ষেত্ৰত অইল মেক্স এনাৰ্জি নামৰ বহিৰাগত প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে দল সংগঠন বন্ধ কৰি দিয়া হৈছে প্ৰতিষ্ঠানটোত চলি থকা সকলো কাম-কাজ প্ৰতিবাদী সংগঠনটোৰ প্ৰথম অভিযোগ অইল মেক্স এনাৰ্জিত কৰ্মৰত অসমীয়া যুৱকক অসমীয়া ভাষাত কথা পতাত বাধা জাননী যুগে তৈলক্ষেত্ৰৰ ভিতৰত অসমীয়া ভাষা ব্যৱহাৰত নিষেধাজ্ঞা অসমীয়া ভাষা নকবৰ কাৰণে তেওঁলোকে বাধা প্ৰদান কৰিছে যে ইয়াত যিটো ভিতৰত মানে এনেকৈ লাগিছে যে গোটেই ছেক্টৰ যিটো ৱাল আছে ছেক্টৰ ভিতৰত তেওঁলোকে আচলতে কিনি পিনি লৈ গৈছে অসমৰ পৰা বাহিৰলৈ যি কাৰণে ইয়াত কাম কৰা খিলঞ্জীয়া লোকৰ পৰা অত্যাচাৰ কৰিছে দম ভাবুকিৰে কাম কৰাই লগতে ভাষা প্ৰয়োগ নকৰিবৰ কাৰণে তেওঁলোকে ভাবুকি দিছে ইয়াৰ ভিতৰতে যিসকল স্থানীয় যিসকল যুৱক ইয়াতে কাম কৰে তেখেতসকলক ইয়াৰ ভিতৰত যিটো বাউণ্ডাৰী ছাৰাউণ্ডিং অইল মেক্স এনাৰ্জিৰ যিটো এৰিয়া আছে তাৰ ভিতৰত তেখেতসকলক অসমীয়া ভাষা কোৱাটোত মানে তেখেতসকলক মানে বাধা আৰোপ কৰা দেখা গৈছে নটিচ তেখেতসকলক দিয়া হৈছে এইটো কেনেধৰণৰ নীতি নিয়ম ইয়াতে তেখেতসকলে অসমত আহি তেখেতসকলে বিজনেছ কৰিবলৈ আহিছে তেখেতসকলে কৰক ব্যৱসায় কৰাত আমাৰ আপত্তি কৰিবলগীয়া তাত কোনো কথা নাই কিন্তু এটা কথা কিন্তু স্পষ্টভাৱে আমি এই কথাটো কওঁ যে অসমীয়া ভাষা অসমত কৰিছে অসমীয়া ভাষা ইয়াত চলিব লাগিব অসমীয়াৰ প্ৰভুত্ব যেতিয়ালৈকে নাথাকে তেতিয়ালৈকে কিন্তু আমিও ক্ষান্ত নাথাকোঁ অভিযোগ 2 কৰ্পৰেট সামাজিক দায়বদ্ধতা অৰ্থাৎ CSR নীতিক উলংঘা কৰি ব্যৱসায় চলাইছে অইল মেক্সে নিয়ম অনুসৰি কোনো এটা প্ৰতিষ্ঠানে এটা অঞ্চলত কৰা ব্যৱসায়ৰ মুনাফাৰ ধনেৰে ক্ষতিগ্ৰস্ত বা দাঁতি কাষৰীয়া অঞ্চলসমূহত বাধ্যতামূলকভাৱে কৰিব লাগে উন্নয়নমূলক কাম কিন্তু মৰিয়নিৰ অইল মেক্স কোম্পানীয়ে এনে কোনো পদক্ষেপ গ্ৰহণ নকৰাত দল সংগঠনৰ আহ্বানত জিলা আয়ুক্ত পৰ্যায়ৰ এখন বৈঠক অনুষ্ঠিত কৰি নিৰ্দেশনাও দিয়া হৈছিল কিন্তু ইমানৰ পাছতো গাত কথা নালাগিল অইল মেক্স এনাৰ্জিৰ বহুবাৰ আমি তেওঁ দাবী জনাইছোঁ যে CSR যিটো কয় যিটো আইনী CSR আচলতে য'ত ইফেক্টেড এলেকা তাত তেওঁলোকে জনকল্যাণমূলক কাম কৰিব লাগে ৰাস্তা পদূলিক আদি কৰি তেওঁলোকে বহুত ধৰণৰ নিৰ্মাণ কাম কৰিব যিটো আইনৰ মতে আৰু বহুবাৰ প্ৰতিবাদ আচলতে কৰাৰ পাছতে তেওঁলোকে DC পদত এগ্ৰিমেণ্ট হ'ল 2023 চনৰ এপ্ৰিল মাহত জিলা উপায়ুক্তজনৰ আয়ুক্তজনৰ অধ্যক্ষতাত এটা এগ্ৰিমেণ্ট হ'ল য'ত স্থানীয় বিধায়কজনৰ উপস্থিত আছিলে গোটেই বিষয়খিনি উত্থাপন হোৱাৰ পাছত গোটেই তেওঁলোকে এটা এগ্ৰিমেণ্ট কৰি দিলে এগ্ৰিমেণ্ট হোৱাৰ পাছত আজিলৈকে তেওঁলোক কিন্তু এক মাত্ৰাও তিল মাত্ৰাও তেওঁলোকে এটা আজিলৈকে কাম নকৰিলে ইয়াৰ উপৰিও তৈলখাদত উৎপাদিত তেল অনিয়মেৰে বিক্ৰী কৰাৰো সন্দেহ প্ৰতিবাদী সংগঠনটোৰ এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ ভূমিকাত ক্ষুণ্ণ আচ্ছা তেওঁলোকে যিটো চৰকাৰী খণ্ড থাকে তেওঁলোকে দিব লাগে যেনেকৈ ডিগবৈ নিচিনা জেগাত তেওঁলোকে তেলটো বিকিব লাগে তেওঁলোকে ব্যক্তিগত খণ্ড বহুতখিনি ব্যৱসায় তেওঁলোকে বিকি আছে শিৱসাগৰ পেণ্ট উদ্যোগৰ নামত মাহেকত 10 টেংকাৰৰ ওপৰত তেওঁলোকে তেল দিয়া আমাৰ সন্দেহ যে কোনো কাৰণ আচলতে 10 টেংকাৰ তেল তেওঁলোকক নালাগে এই বিষয়ৰ ওপৰত তেওঁলোকে তদন্ত কৰিব লাগে চাব লাগে কোনো ধৰণৰ আচলতে কোনো আজি না কোনো জিলা বিষয়া না প্ৰশাসন বিষয়ববীয়া না পুলিচ প্ৰশাসন বিষয়ববীয়া কোনোদিন আহি বিষয়বোৰ নাচায় সংগঠনটোৰ এই প্ৰতিবাদী কাৰ্যসূচীক মুকলি সমৰ্থন প্ৰতিষ্ঠানটোত কৰ্মৰত এইসকল কৰ্মচাৰীৰ পৰিস্থিতি উত্তপ্ত হোৱাৰ আশংকাত তৈলখাদত মোতায়েন কৰা হয় আৰক্ষী অৰ্ধসামৰিক বাহিনী এই প্ৰতিবাদৰ পাছত এতিয়া অইল মেক্স এনাৰ্জিয়ে প্ৰতিবাদকাৰীৰ দাবীসমূহ মানি ল'ব নে নাই সেয়াহে লক্ষণীয় হ'ব মৰিয়নিৰ পৰা ৰঞ্জিত বৰাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত